হয় নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক ভোগালী বিহুৰ উলগ জনালো আৰু মই আজি উপস্থিত আছো জালুকবাৰী উৰণ হেতুৰ ওপৰত আমি যদি সম্ভৱ হয় ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে সকলো ৰাইজ আহি ঘৰমুৱা হৈছে যি ভোগালী বিহু আৰু অসমীয়া জাতিৰ আয়ুস ৰেখা ভোগালী বিহু আহি যিহেতু দুৱাৰমুখত আহি উপস্থিত হৈছে আৰু ৰাতিপুৱা ইতিমধ্যে সকলোৱে বিহু বুলি হৈছে ঘৰমুৱা জালুকবাৰীত নামনি অসমৰ ঘৰমুৱা যাত্ৰীসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু অসমীয়া বাপতি সাহোন ভোগালীক লৈ প্ৰস্তুতি চাৰিওফালে তুংগত হৈছে আৰু আমাৰ লগত এতিয়া যাত্ৰী উপস্থিত আছে কিছু আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা ক'ত যাব দাদা আপোনালোকে মই ঘৰেশ্বৰ যাম ঘৰেশ্বৰ এই ভোগালী বিহুৰ কাৰণে ভোগালী বিহুৰ কাৰণে তো কেনেকুৱা প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি মানে এতিয়া মই বৰ বিপদত পৰিছো ফেমিলি লৈ আহিলো এতিয়া আদাবাৰীতো নাই না আদাবাৰীতো আমি বাছ বিচাৰি পোৱা নাই খুবেই অসুবিধাৰ সন্মুখীন হৈছে বহুত অসুবিধা আছে আৰু যেনেকে যান বাহন আৰু বাস্তৱ কেইটা উঠাই দিছে বা বন্ধ কৰিছে সেই ক্ষেত্ৰত পৰৱৰ্তী সময়ত বাছ আস্থানৰ একো জাননী দিয়া নাই না একো জাননী আমি এতিয়া গমেই পোৱা নাই বাছ এতিয়া ক'ত পাম কি হ'ব এটা গাড়ী বিচাৰি আছো ইতিমধ্যে তেওঁলোকে জনাইছে তেওঁলোকে বিহুৰ বাবে ঘৰলৈ যাব ওলাইছে আৰু বাছৰ বাবে আচলতে এখন বাছৰ বাবে তেওঁলোকে হাহাকাৰ কৰিছে আৰু বিভিন্ন যাত্ৰী আছে আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে বিহু বুলি সকলোৱে ঘৰলৈ যাব বিচাৰে আচলতে বিহু মানে আচলতে ঘৰ গাঁৱৰ পৰিৱেশ আৰু সেই হেতুকে তেওঁলোকে ঘৰলৈ যাবলৈ যি জালুকবাৰী উৰণ হেতুৰ ওপৰত আহি তেওঁলোকে ভিৰ কৰিছে কিন্তু এখন বাছৰ বাবে আচলতে তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰৈ থাকিব লগা হৈছে আৰু আমি যদি পুনৰবাৰ জনাওঁ অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি ক'ব পাৰি আচলতে ভোগালী বিহু তথা ৰঙালী বিহু আচলতে গোটেইকেইটা বিহু আচলতে অসমীয়া জাতিৰ আয়ুস ৰেখা আমি ভিডিঅ' জাৰ্নেলিষ্টক জুম কৰি আচলতে সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম বহু যাত্ৰী ইতিমধ্যে জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰত ভিৰ কৰি থকা পৰিলক্ষিত হৈছে বহু স্কুল কলেজৰ আচলতে ষ্টুডেণ্ট তথা বহুত ইয়াত গুৱাহাটীত কৰ্মৰত হৈ থকা ব্যক্তিসকল জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰত আচলতে এখন গাড়ীৰ কাৰণে তেওঁলোকে ইয়াত বুন্দাবৰ দি ৰখি থকা পৰিলক্ষিত হৈছে তাৰ পিছতো আচলতে তেওঁলোকে যিহেতু প্ৰশাসনৰ কিছু নটিচ আহিছিল আৰু য'ত ত'ত বাছ ৰখাব নোৱাৰিব য'ত ত'ত যিকোনো গাড়ী ৰখাব নোৱাৰিব সেই হেতুকে তেওঁলোকে বহুতো অসুবিধাৰ সন্মুখীন হৈছে আমাৰ লগত আৰু কিছু যাত্ৰী আছে আমি যদি ভিডিঅ' জাৰ্নেলিষ্টক সম্ভৱ হয় সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে আৰু কিছু যাত্ৰী আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম কিন্তু আমি পুনৰবাৰ দেখাইছো আচলতে কিমান যাত্ৰী অজস্ৰ যাত্ৰী আচলতে এখন বাছৰ কাৰণে তেওঁলোকে ইয়াত জালুকবাৰী অভাৰব্ৰিজৰ ওপৰত আচলতে তেওঁলোকে ৰখি থাকিব লগা হৈছে আজি বিহুৰ প্ৰাক মুহূৰ্তত আচলতে সকলোৱে বিহু বুলি ঘৰলৈ যাব বিচাৰে নিজৰ গাঁওখনৰ যি শান্তি পোৱা যায় আচলতে বিহুৰ সময়ত উৎসৱ পাৰ্বণৰ সময়ত সেয়া শান্তি আচলতে বেলেগত পোৱা নাযায় আমাৰ লগত আৰু কিছু যাত্ৰী আছে আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম তেওঁলোকেনো ক'ত যাব আৰু কিমান দেৰি ধৰি ইয়াতে ৰখি আছে আৰু পুনৰবাৰ আমি সেই দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম আচলতে তেওঁলোকেনো ক'ত যাব বিহু বুলি আৰু আমি জানিবলৈ যত্ন কৰোঁ দাদা ক'ত যাব আপুনি নলবাৰী যাব ভোগালী বিহু বুলি ঘৰলৈ যাব বাছ পোৱা নাই কিমান টাইম ধৰি ৰখিছে ইমান টাইম মানে ৰাতিপুৱা 7টা পৰা ৰখিছো আৰু প্ৰস্তুতি কেনেকুৱা বিহু প্ৰস্তুতি বঢ়িয়া ভাল লাগিছে ভাল বাছৰ অসুবিধাটো হৈছে গাড়ী মটৰৰ অসুবিধা হৈছে হয় এনেদৰে তেওঁ জনাইছে তেওঁ নামনি অসমৰ আচলতে তেওঁ যাত্ৰী আৰু তেওঁ ইতিমধ্যে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ইয়াতে ৰখি আছে আৰু কোনো ধৰণৰ তেওঁলোকে বাছ বা যিকোনো অন্যান্য গাড়ী যিহেতু প্ৰশাসনে ইয়াত ৰখিবলৈ দিয়া নাই আৰু তেওঁলোকে সেয়া গাড়ী উপলব্ধি কৰা নাই লাভ কৰা নাই আমি পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে যিহেতু আনফালে যদি ভোগালীৰ আনন্দ আৰু আনফালে যদি আমি কওঁ এফালে যদি ভোগালীৰ আনন্দ আনফালে আচলতে তেওঁলোকে যি বাছৰ বাবে হাহাকাৰ কৰি ফুৰিছে সেয়া আচলতে তেওঁলোকৰ দুখ আমি আৰু কিছু আমাৰ লগত যাত্ৰী আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু আচলতে তেওঁলোকৰ যি ঘৰমুৱা যি যাত্ৰা সেই যাত্ৰাত আচলতে যি গাড়ী মটৰৰ অসুবিধা সেই অসুবিধা আচলতে ভালেখিনি অসুবিধা তেওঁলোকৰ সৃষ্টি কৰিছে আচলতে তেওঁলোকে সময়মতে গাড়ী এখন পোৱা নাই আমাৰ লগত আৰু কিছু যাত্ৰী আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন ক'ত যাব বাইদেউ আমি ঘৰেশ্বৰ এই বাছ পোৱা নাই এতিয়ালৈকে নাই পোৱা ভোগালী বিহু বুলি ভোগালী বিহুলৈ ভোগালী বিহু ভালেই ভোগালী বিহুৰ আন্তৰিকতা জনালো নতুন বৰ্ষৰ হয় ইতিমধ্যে আমি জনাইছো এফালে যদি ইংৰাজী নৱবৰ্ষ আনফালে ভোগালী বিহুৰ আনন্দ আৰু তাৰ মাজতে আচলতে কিছু নিৰাশ হৈছে যাত্ৰীসকল যি বাছৰ বাবে বা এখন গাড়ীৰ বাবে আৰু এনেদৰে জালুকবাৰী উৰণ হেতুৰ ওপৰৰ পৰা আচলতে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকক ভোগালী বিহুৰ পাক্ষণত এক প্ৰতিবেদন আগবঢ়ালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ